গুড মৰ্ণিং গাইজ, মোৰ অন্য ভিডিঅ'ত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। বহুত দিনৰ পিছত মোৰ ভিডিঅ'ত বনাইছোঁ আজি, মানে আপলোডো কৰিছোঁ, কাৰণ কিছুমান প্ৰব্লেম আৰু কিছুমান সমস্যা হৈছিলে, সেইকাৰণে বনোৱা নাছিলোঁ, মানে ঘৰুৱা অলপ। তো এতিয়া বনাইছোঁ আৰু মাক লৈ আহিছোঁ স্কুললৈ। এইটো ফৰেষ্ট স্কুলটো, যোনটো মাহঁতৰ একদম স্কুলৰ সন্মুখতে আছে বুলি ক'ব পাৰে, মানে ছাইডত আছে, সন্মুখত নহয় ছাইডত আছে, একেখন ফিল্ডতে আছে। আৰু এইখনৰ নাম হৈছে টিংৰাই বনগাঁও প্ৰাথমিক বিদ্যালয় লক্ষীপথাৰ। আগতে লক্ষীপথাৰ বনাঞ্চল, মানে লক্ষীপথাৰ আছিলে, হয় লক্ষীপথাৰৰ পৰা ইয়ালৈ আনিলে। তো ইয়াত অনাৰ পিছত ইয়াত মানে ষ্টুডেণ্ট এতিয়া কম আছে 10-15টামান আছে, বেছি নাই। কাৰণ মানে কি হ'ল, সেইখন এবছৰমান বন্ধ হৈ গৈছিলে, এবছৰ নহয় 5 বছৰমান বন্ধ। সেইখিনি দেখিছে ন আপোনালোকে, জংঘলখিনি তাত আছিলে, তাৰপৰা ইয়াত লৈ আহিলে তো বন্ধ হৈ গৈছিলে বহুত বছৰ। সেইকাৰণে মানে কি হ'ল, ষ্টুডেণ্টবোৰ সেইফালে আৰু এখন স্কুল আছে, পথাৰ স্কুল বুলি কয়, তাত গ'লগৈ। তো ক'ব গ'লে স্কুলখনৰ পৰিৱেশটো ভালে আছে, 1 পৰা 5লৈকে আছে, আপোনালোকে পঢ়াব পাৰে, ভাল স্কুল হয়। আৰু ফৰেষ্ট স্কুলত পঢ়িব লাগে একচুৱেলি, কাৰণ ফৰেষ্ট স্কুলত মানে আমি অকল যে প্ৰাথমিক শিক্ষাটোৱে নহয়, আমি বনাঞ্চল কেনেকৈ ৰক্ষা কৰিব পাৰোঁ বা বনাঞ্চলৰ পৰা আমি কি পাওঁ সেই বিষয়েও আমাক জ্ঞান প্ৰদান কৰা হয়, আৰু লোককো শিকাব পাৰোঁ আমি ওপৰৰ পৰা। সেইকাৰণে আমাক এখনত পঢ়িব লাগে, কিন্তু মই কেতিয়াও পঢ়া নাই। এখন মাকুমত আছে ফৰেষ্ট স্কুল, আৰু আপোনালোকে য'ৰ পৰাও চাই আছে মোৰ ভিডিঅ', আপোনালোকে জনাব আপোনালোকৰ ফালে কেইখন ফৰেষ্ট স্কুল আছে। আমাৰ ফালে 2খন আছে, এখন প্ৰাথমিক স্কুল, এখন মাকুম বাছ ষ্টেণ্ডৰ ওচৰত আছে। তাৰপিছত এখন পৰিৱেশ, এতিয়া বৰষুণ দি আছে, মই তিতি গ'লোঁ গোটেইটো, মাক স্কুল আনোতে গোটেইটোৱে তিতিলোঁ। মানে ক'ব গ'লে আমাৰ সেই NRL ডিপুলৈকে বৰষুণ নাই, তাৰপৰা যিখন বৰষুণ দিলে মানে ক'ব গ'লে বা ভৰিৰ বা গোটেই বডিৰ এটা পাৰ্ট নাই যোনটো নাই তিতা, অকল হেলমেটৰ কাৰণে মোৰ চুলিখিনি নাই তিতা, মুখখন, বাকী হাত ভৰি আপোনাৰ পেণ্ট চেণ্ট চব তিতিলে। তাৰপিছত আপোনালোকৰ মাছ ওলাইছে নাই ওলাই সেইটোও ক'ব। আমাৰ ফালে কিন্তু যে সেই প্ৰথম বাৰিষাতে মাছ ওলালে, আৰু এতিয়াৰ পৰা ওলোৱা নাই। এইটো পৰিৱেশ হ'ল স্কুলৰ ভিতৰত, আপোনালোকক সদায় স্কুলত মই বাহিৰৰ পৰিৱেশ দেখাই থাকোঁ, আজি মই স্কুলৰ ভিতৰত দেখাইছোঁ। স্কুলৰ বাউণ্ডেৰীটো কেনেকুৱা, কি গছ আছে, কি নাই, চব দেখাই দিছোঁ। অলপ জংঘল হৈ আছে, জংঘল মানে কি বনগুটি হৈ আছে, ইয়াত খেলেই। এতিয়াও সৰু ল'ৰা ছোৱালীখিনি আহি আপোনালোকৰ ভাবি লওক, তাত যদি ডাঙৰখিনিয়ে খেলি আছে সেই ফিল্ডখনত, তো এতিয়া ইয়াত আহি কিনে মানে আপোনালোকে ভাবি লওক ফুটবল, সৰু সৰু ফুটবল হৈ গ'ল, ক্ৰিকেট হৈ গ'ল, খেলেই মানে এনিটাইম। পিছবেলা খেলে, আগবেলা নেখেলে। মানে আগবেলাটো চব স্কুল, এতিয়া স্কুলো খুলিলে, আমাৰতো এইফালে আপোনাৰ 1 তাৰিখৰ পৰা খুলিলে, কিন্তু ল'ৰা ছোৱালীখিনি গৈছে সোমবাৰৰ পৰা। এইটো ধৰক পৰিৱেশ এনেকুৱা, গেট আছে, নিজৰ ফেঞ্চিং আছে, তেতিয়া মানে মানুহবোৰে ফেঞ্চিং পাৰ হৈ কিনে আহিব বিচাৰে। তো পৰিৱেশ হৈছে এনেকুৱা, যিকোনো বন্ধ হৈ আছে, মানে মেম বাইদেউজনী অহা নাই এতিয়ালৈকে, আহিব। ষ্টুডেণ্টো কম ন, কেতিয়াবা 15টা আহে, কেতিয়াবা 2টাই আহে যে, সেইকাৰণে। লগতে আপোনালোকৰ ফালে এই টিউবৱেলটো এতিয়া আছে নাই মোক জনাব, দমকলটো। মানে মই টিংৰা ফিল্ডত যেতিয়া আমি খেলিব গৈছিলোঁ, তেতিয়া এনেকুৱা আছিলে, এই আমাৰ পম্পটোৰ নিচিনা, কিন্তু এইটো এনেকুৱা লাহেকৈ মাৰি দিলে হৈ যায়। এবাৰ কৰিলে পানী একদম ওলাই যায় দিছোঁ। এইটো আছে নাই আপোনালোকৰ ফালে জনাব। এইটো বহুত দিনতে বনোৱা, ইয়াত মানে লেতেৰা ফটককৈ নহয়, সোমালে এইফালৰ পৰা সোমাব পাৰে, আৰু খুব জলকীয়া, কিন্তু এনেই সোমাব নোৱাৰে, লাহেকৈ টান দিলে হৈ যায়। আৰু আপোনালোকে মোৰ